কাইলৈ প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ উপলক্ষে শিল্পীগৰাকীৰ টুপচিঙা গাঁৱত ব্যাপক প্ৰস্তুতি। নেখাৰ ভাগতো খদিয়াৰ কেইবাখনো গাঁৱৰ ৰাইজে চলাইছে আদ্যশ্ৰাদ্ধ আয়োজনৰ প্ৰস্তুতি। 1 লাখ অতিথিক আপ্যায়ন কৰিবলৈ দিনে নিশাই প্ৰস্তুতি চলাই সাজু হৈছে গাঁওবাসী। আৰু এই মুহূৰ্তত সেই স্থানৰ পৰা আমাক পৰিৱেশ দেখুৱাব সমৰজিৎ গগৈয়ে। প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ পৰগমন হোৱাৰ প্ৰায় 28টা দিনৰ পিছতেই কাইলৈ অৰ্থাৎ দেওবাৰে 9 ফেব্ৰুৱাৰী দিনটোত যি ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে আৰু এই নিশাৰ ভাগৰ যি ইয়াৰ ব্যাপক প্ৰস্তুতি খদিয়াৰ টুপচিঙা নিজ গৃহৰ যি তেখেতৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিব কাইলৈ আৰু ইয়াৰে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগতো খদিয়াবাসী ৰাইজে লগতে বিভিন্ন প্ৰান্তৰ ৰাইজে আহি ইয়াতে সহযোগিতা আগবঢ়াইছে। মই ইয়াৰ সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবৰ বাবে মই সহযোগী সুৰজক অনুৰোধ জনাইছোঁ। মোৰ পিছফালে দেখিছেই যিটো পৰিৱেশ আৰু মোৰ কাষতে যিটো এটা পৰিৱেশ দেখাব বিচাৰিছোঁ, সহযোগী সুৰজে সমগ্ৰ পৰিৱেশটো দেখুৱাব বিচাৰিছে। যিহেতু কাইলৈ প্ৰয়াত গণশিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ বাবে এই নিশাৰ ভাগতো খদিয়াবাসীয়ে ব্যাপক প্ৰস্তুতি আগবঢ়াই তুলিছে। যিহেতু কাইলৈ 1 লাখতকৈ অধিক লোক অহাৰ যি সম্ভাৱনা প্ৰকট হৈ উঠিছে আৰু আয়োজক সমিতিৰ লগতে যি টুপচিঙা দ্বীপজ্যোতি যুৱ সংঘই ইতিমধ্যেই বিভিন্ন মাধ্যমত প্ৰকাশ কৰিছে। আৰু যিটো খাদ্যৰ বাবে কাইলৈ যি প্ৰস্তুতি আগবঢ়াইছে এয়া হৈছে 23টা লংগৰত 23টা যি লংগৰ, এই লংগৰ ইতিমধ্যে সাজু হৈ উঠিছে আৰু মই সহযোগী সুৰজক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এতিয়াও নিশাৰ ভাগত খদিয়াৰ প্ৰতিখন গাঁৱৰ ৰাইজে তেওঁলোকে ইয়াতে নিজৰ সহযোগিতা আগবঢ়াইছে। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে নিশাৰ ভাগতো কাইলৈ যিসকল অতিথি ইয়ালৈ আহিব, অতিথি আপ্যায়ন কৰিবৰ কাৰণে তেখেতসকলে ইতিমধ্যেই যো-জা চলাইছে। আৰু এইটো 23টা লংগৰৰ ভিতৰত এয়া এটা অন্যতম লংগ। এই অন্যতম লংগটো হৈছে পুৰণি লখিমপুৰীয়া গাঁৱৰ ৰাইজৰ লংগৰ আৰু এই পুৰণি লখিমপুৰীয়া গাঁৱৰ ৰাইজে ইতিমধ্যেই তেওঁলোকে সম্পূৰ্ণ সাজু হৈ উঠিছে কাইলৈ যিহেতু অন্নমুঠি গ্ৰহণ কৰিব। অসমৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোক ৰাইজ আহিব। গতিকে ৰাজীৱ খদিয়াৰ প্ৰয়াত শিল্পীগৰাকীৰ ঘৰত পদধূলা দিব। ইতিমধ্যেই অতিথিসকলক আপ্যায়নৰ বাবে সাজু হৈ উঠিছে আৰু নিশাৰ ভাগতো এনেদৰে 23টা লংগৰত প্ৰতিখন গাঁৱৰ ৰাইজে ইয়াত আহি সহযোগিতা আগবঢ়াইছে। ইয়াৰে অন্যতম এখন গাঁও হৈছে পুৰণি লখিমপুৰীয়া গাঁৱৰ এগৰাকী ব্যক্তি আছে। কি ক'ব এই নিশাৰ ভাগতো এইটো আয়োজন হৈ আছে? হয়, গণশিল্পী ৰাজীৱ খদিয়াৰ প্ৰতি আমাৰ যিটো অকৃত্ৰিম স্নেহ, মৰম, শ্ৰদ্ধা আজি তাক ভাস্বৰ ৰূপত, চাকাৰ ৰূপত আজি দেখিবলৈ পাইছে। মোৰ দেশৰ জনগণ বুলি কৈছে মোৰ লখিমপুৰীয়া গাঁৱৰ ৰাইজ। আজি গোটেই ৰাতি ইয়াতে থাকি তেওঁলোকে ইতিমধ্যে কামবিলাক সম্পূৰ্ণই কৰিলে। কাইলৈৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে। সম্পূৰ্ণ আমি অসমীয়া যিটো আমাৰ থলুৱা খাদ্য, সেই খাদ্যৰে আমি আপ্যায়ন কৰিম। অসমৰ সমগ্ৰ জিলাৰ পৰা অহা অতিথি অভ্যাগতসকলক আমি কচু শাকৰ পৰা আৰম্ভ কৰি নিৰামিষ অন্যান্য আমাৰ যিসকল ব্যঞ্জন আছে সকলোৰে আমি সুস্বাদুভাৱে ৰন্ধন প্ৰকৰণ কাৰ্য আৰম্ভ কৰিম। লগতে আমি টোপোলা ভাতৰ ব্যৱস্থা কৰিছোঁ। গতিকে গণশিল্পী ৰাজীৱ খদিয়াৰ প্ৰতি আমাৰ যিটো স্নেহ, শ্ৰদ্ধা আৰু মৰম আৰু চহা লোকৰ মনত ৰাজীৱ খদিয়াই যিটো স্মৃতি যোগমীয়া কৰি থৈ গ'ল তাৰ প্ৰতিদান স্বৰূপে আজি আমাৰ আপুনি দেখিছেই যে এই ৰন্ধন কাৰ্যত আমাৰ সকলো আবাল বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি মোৰ দেশৰ জনগণসকলে সহায় সহযোগ আগবঢ়াইছে। যিহেতু তেওঁ জনতাৰ শিল্পী আছিল, গতিকে জনতাই এই নিশাটো এই শীতৰ সেমেকা ৰাতিটো তেওঁ আহিছে এই মৰমৰ শিল্পীগৰাকীক তেখেতৰ এই অকণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নিশাৰ ভাগত। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, এইটো এটা বেলেগ অনন্য পৰিৱেশ দেখিছে। 23টা লংগৰ এনেকৈ আগতে পাইছেনে? এনেকৈ 23টা লংগৰত একেলগে গোটেই শদিয়া ৰাইজে বনোৱাটো এনেকুৱা পৰিৱেশ হৈছেনে আগতে ক'ৰবাত দেখিছে? আগতে হোৱা নাই তেনেকুৱাকৈ। যোৱা চনটো পাহৰিলোঁ, 31টা যেতিয়া আমাৰ শদিয়াত সেই আদ্যশ্ৰাদ্ধ পাতিছিলে তাতকৈ বেছি হৈছে ইয়াত। যিহেতু এইখন বহুত ভিতৰুৱা গাঁও যদিও ইমানেই মানুহ আহিছে, আমি শদিয়াবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। তাকে মই কৈছোঁ। হয়, আৰু এগৰাকী বাইদেউ আছে, অকণমান আহিব নেকি? মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ কোনোবা যদি আহে। বাইদেউ, এইটো যিটো পৰিৱেশ গণশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, লগতে তেখেতৰ আপোনালোকে সহযোগিতা আগবঢ়াইছে, কি বুলি ক'ব? এইটো এটা আমাৰ যে শদিয়া সম্পদ এটা লুকাই গ'ল ন, এইটো শিল্পী তেওঁ যি কৰি থৈ গ'ল আমাৰ কাৰণে, তাক আমি ভৱিষ্যতলৈকে যি অমৰ আমাৰ হৃদয়ত তেওঁৰ নাম ৰাখিম, সকলোৱে ৰাখিব লাগিব। তেওঁ যিবোৰ সৃষ্টি কৰি থৈ গ'ল সেইবোৰ আমি সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। নতুন প্ৰজন্মই যাতে তেওঁ
আধাৰুৱাখিনি সফল কৰে সেইটোকে কৈছোঁ। আৰু তেওঁ যে এই আদ্য শ্ৰাদ্ধত আমি লখিমপুৰীয়া গাঁৱৰ হৈ এটা ধৰক ৰান্ধনীশাল